নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল হিতান্তি আগবঢ়াব ওলাইছো। আজি 1431 ভাস্কৰাব্দৰ চৈত মাহৰ 10 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি মাৰ্চ মাহৰ 24 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:28 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:30। আজি বাৰ হৈছে সোমবাৰ, তিথি হৈছে কৃষ্ণা দশমী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব ধনু ৰাশি। ৰাতিপুৱাৰ ঘণ্টা 6:01 যোৱাত নৱজাতকৰ ৰাশি হ'ব মকৰ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 9 আৰু 2। শুভ ৰং হ'ব বগা আৰু গোলপীয়া। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব প্ৰতিহিতা যোগ। জানক বন্ধুসকল, এতিয়া আহিছোঁ আমি দৈনিক ৰাশিফল হিতান্তিৰ মাজলৈ। প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব। কৰ্মত আপোনালোকে আনৰ পৰা প্ৰেৰণা লাভ কৰিব। যদিও আজি আপোনাৰ মনৰ পৰা খং আৰু অভিমান ভাৱ পৰিত্যাগ কৰাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সন্মান বাঢ়িব। সাহিত্যিকসকলে সাহিত্য হোৱাত মনোনিৱেশ কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য স্বাস্থ্যৰ আজি আপোনাৰ অৱনতি হোৱাৰো বা শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ নতুন নতুন কৰ্মৰ সংস্থাপনৰ লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত অত্যাধিক পৰিশ্ৰম বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব। লগতে আজি বিবাহ প্ৰাৰ্থীসকলৰ ঘৰত বিবাহৰ কথা আলোচনা হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত নতুন নতুন যোগাযোগ কৰিবৰ কাৰণে সক্ষম হ'ব। প্ৰিয় ব্যক্তিৰ আজি আপোনালোকে সান্নিধ্য লাভ কৰিব। লগতে আজি আপোনাৰ ব্যক্তিত্ব বিকাশ কৰিবৰ কাৰণে বা ব্যক্তিত্ব বিকাশ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ হঠাতে হাতলৈ ধন সম্পত্তি আহিব। লগতে আজি আপোনাৰ শৰীৰত সামান্য কিন্তু ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত শুভ বুলি ক'ব পাৰি। হাঁহি ধেমালিৰ মাজেৰে আজি আপোনালোকৰ দিনটো পাৰ হ'ব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত ভাল পৰিৱেশ লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে মনটো সামান্য অস্থিৰ হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে সাহসেৰে কৰ্মক্ষেত্ৰত আগুৱাই যাবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেম আৰু কৰ্মত শুভ বুলি ক'ব পাৰি। যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ আজিৰ দিনটোত ব্যস্ততা বাঢ়িব। লগতে আজি আপোনাৰ মনৰ চিন্তাধাৰা উন্নত মানৰ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব। লগতে আজি আপোনাৰ কৰ্মত সফলতা লাভ কৰাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে নিজ নিজ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য অভাৱ অভিযোগবোৰ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদসত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্য হবে। ধন্যবাদ।